Hello everyone, welcome to Swasmita Kitchen and subscribe to my channel and press the bell icon. হেল্ল' এভৰিৱান ৱেলকাম টু মাই চেনেল। আজি মই আপোনালোকৰ ওচৰত লৈ আহিছোঁ অমিতাৰ এখন ভাজি আৰু এই ভাজিখন খাই আপোনালোকে কেনেকুৱা পায় মোক কমেণ্টত জনাবচোন আৰু এবাৰ ঘৰত ট্ৰাই কৰি চাব। যিহেতুকে অমিতাৰ বহুত বেছি উপকাৰিতা গুণ আছে, আপোনালোকে নিশ্চয় নেটত চাৰ্চ কৰিলে মানে সেই গুণবিলাকৰ বিষয়ে পাই যাব। মই ইয়াত কৈ নাথাকোঁ, ক'লে মানে ভিডিঅ'টো বহুত বেছি দীঘল হৈ যাব। সেইটো কাৰণে আমি কেনেকৈ বনাইছোঁ ৰেচিপিটো চাই লোৱা হওকচোন। আৰু যিসকল মোৰ চেনেলটো নতুনকৈ আহিছে তেওঁলোকে কিন্তু ছাবস্ক্ৰাইব কৰি দিব। এতিয়া মই এখন কেৰাহীত তেল লৈছোঁ, তেলখিনি অলপ গৰম হ'বলৈ দিছোঁ। তাৰ পাছত মই পিঁয়াজ সৰু সৰুকৈ কাটি পেলাই তেলখিনি দি দিছোঁ। পিঁয়াজখিনি অলপ ৰঙচুৱা হ'বলৈ দিম আৰু পিঁয়াজখিনি পৰাপক্ষত সৰু সৰুকৈ কাটিব, তেতিয়াহে ভাল হয়। আৰু এতিয়া মই এখিলা তেজপাতো দি দিছোঁ লগতে গোন্ধটো ভাল হ'বৰ কাৰণে। আৰু এতিয়া মই আদা নহৰু এনেকৈ দি দিম অলপ অলপ। আৰু এয়া দেখিছেনে হালধিটো জোখমতে দিছোঁ আৰু নিমখ হালধি দি দিব জোখমতে। আৰু এয়া অলপ ৰেড চিলি দি দিছোঁ। আপোনালোকে কোনোবা সৰু ল'ৰা ছোৱালী থাকিলে ৰেড চিলিটো স্কিপ কৰিব পাৰে, নহ'বা ৰেড চিলিৰ সলনি আপোনালোকে গ্ৰীণ চিলিও এড কৰিব পাৰে। অলপ ধনিয়া গুড়ি দিছোঁ, জিৰা গুড়ি দিছোঁ, তেনেকৈ আপোনালোকে যিখিনি মছলা ভাল পায় দিব পাৰে। অলপ মছলা দি দিছোঁ, গৰম মছলা। আৰু এইদৰে অমিতাৰ ভাজিখন আপোনালোকে বনাই খাব পাৰে। এতিয়া ভালদৰে মছলাখিনি আপোনালোকে ভালদৰে মিক্স কৰি ল'ব। তাৰপাছত মই কাটি থোৱা অমিতাখিনি ইয়াত দি দিম। এইখিনি দেখিছেনে, অমিতা, কঁঠালগুটি আৰু আলু বুট দি পেলাই মই বইল কৰি ল'লোঁ। আৰু চাব, এটা হুইচেলে মাৰিবলৈ দিব, কুকাৰত দি পেলাই এটা হুইচেল মাৰিবলৈ দিব আৰু প্ৰেছাৰটো যোৱালৈকে মুখনিখন খুলি নিদিব। আৰু এইদৰে মই বইল কৰি লোৱাৰ পাছত ইয়াত দি দিছোঁ। আৰু তেতিয়া বইল কৰি ল'লে মানে খাবলৈ বেছি ভাল হয়। আৰু ঢাকন লগাই পেলাই 10 মিনিটমান সময় ভালদৰে সিজিবলৈ দিব, পানীখিনি অলপ শুকাবলৈ দিব। ইয়াত দেখিছেনে আমাৰ অমিতাৰ চব্জিখন প্ৰায় হৈ গৈছে। আৰু ইয়াত মই পানী দিছোঁ যাতে খাবলৈ বেছি ভাল হয়। আপোনালোকে এইদৰে বনাই খাই চাবচোন, আৰু বহুত বেছি ভাল হয়। আৰু অমিতা খোৱাটো স্বাস্থ্যৰ কাৰণেও বহুত ভাল, উপকাৰিতা বহুত আছে। আপোনালোকে এবাৰ এইদৰে অমিতাৰ এখন গ্ৰেভি বনাই খাই চাব পাৰে, ৰুটিৰ লগত, ভাতৰ লগত খাই চাব। আৰু কেনেকুৱা লাগিলে মোক কমেণ্টত কিন্তু জনাবলৈ নাপাহৰিব। এয়া দেখিছেনে, গ্ৰেভিখন প্ৰায় মই পানীখিনি শুকাবলৈ দিলোঁ। আৰু যেতিয়া পানীখিনি শুকাই যায় তেতিয়া এয়া পৰিৱেশন কৰিব পৰা হৈ গ'ল, ঠাণ্ডা হৈ গ'ল। আৰু আপোনালোকে বুটৰ সলনি মটৰ দি পেলাই এই ৰেচিপিটো বনাব পাৰে। আৰু কেনেকুৱা লাগিলে মোক কমেণ্টত জনাব। আৰু যদি ভাল লাগিল লাইক কমেণ্ট কৰিব। আৰু যিসকল মোৰ চেনেলটোত নতুনকৈ আহিছে তেওঁলোকে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব, তেতিয়া মোৰ প্ৰত্যেকটো ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনালোকে প্ৰথমেই পাব। তেন্তে আজিলৈ বাই বাই। পুনৰ এটা নতুন ৰেচিপি লৈ মই আহি আছোঁ।